বিৰাট ভাল লাগিছে, বহুত আগতেই হ'ব লাগিছিলে, কিন্তু এতিয়া যে চৰকাৰে এইটো কাম কৰিছে বহুত ভাল লাগিছে। মানে বহুত আগতেই হ'ব লাগিছিলে, বহুত মানুহটো কিমান মানে ইনচিডেণ্ট হৈ ঢুকালে, কিন্তু এতিয়া যে এখন যে আমি এতিয়া পালোঁ, বহুত সুখী, মানে বহুত ভাল লাগিছে। আৰু যিহেতু এই দলংখন হোৱাৰ লগে লগে উত্তৰ গুৱাহাটীৰ মাজত যি দূৰত্ব সেই একেবাৰে কমি যাব মাত্ৰ 10-15 মিনিটতে। হয় হয় হয়, বহুত কমি যাব, আৰু সেইটো কাৰণে তাৰ মানুহৰ সুবিধা হ'ব, ইয়াৰ মানুহৰ সুবিধা হ'ব। তাৰ পৰা বহুতে ইয়াত পঢ়িবলৈ আহে, ষ্টুডেণ্টবিলাক, ষ্টুডেণ্টৰ টাইমৰ কাৰণে কিমান দিগদাৰী, সেইটো কাৰণে সিহঁতৰ এতিয়া টাইমটো কম হ'ব, সেইটো কাৰণে সিহঁতে পঢ়াত বেছি সময় পাব, বহুত ভাল হৈছে। আপোনাৰ পৰাও জানিব চেষ্টা কৰিম। কি ক'ব, এই যিখন চৰকাৰ বিজেপি চৰকাৰখনে যথেষ্ট কাম কৰিছে, তাৰ উদাহৰণ আজি এই দলংখনো। এইটো শলাগ ল'বলগীয়া সঁচাকৈ, কাৰণ মোৰ আগৰ বক্তাই কৈ গৈছে যে এইটো বহুত আগতেই হ'ব লাগিছিলে, সঁচাকৈ আগতেই হ'ব লাগিছিলে, কিন্তু এতিয়া আমি পাইছোঁ। এইটো সঁচাকৈ মানে চৰকাৰক ধন্যবাদ দিব লগা। আৰু মুখ্যমন্ত্ৰীগৰাকী যি এই দক্ষতা বা কাম কৰা যিটো এটা স্পৃহা, কি ক'ব সেই বিষয়ে? সেইটোতো আৰু ক'বলৈ কোনো ভাষা নাই। তেখেতে আমাক যিখিনি কৰিছে, যেনেকৈ তেওঁ লিড লৈ গৈছে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। দলংখনৰ যিটো সুন্দৰ আপুনি দেখিবলৈ পাইছে, খুব ধুনীয়া সুন্দৰ। আমাৰ বিদ্যাসাগৰ সেতুৰ কলকাতাৰ যিটো লুক, সেইটো এটা লুক মই নিজে অনুভৱ কৰিছোঁ ইয়াত। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু সকলোৱে কৈছে খুব সুন্দৰকৈ এই দলংখন নিৰ্মাণ কৰা হৈছে, অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এই দলংখন নিৰ্মাণ কৰিছে, আৰু আমি দেখিবলৈ পাইছোঁ দলংখনৰ ওপৰেৰে বা কিছুমান ৰেলিঙৰ ব্যৱস্থা কৰা যায়। সি খুব দূৰৰ পৰা যদি আমি চাওঁ, তেনেহ'লে এই যি দলংখনৰ সৌন্দৰ্যই সকলোৰে চকু চাট মাৰি ধৰিব। আমি বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, তেওঁলোকে ক'বলৈ বিচৰা নাই, কি ক'ব? আমি ইয়াতে আহিছোঁ উত্তৰ গুৱাহাটীৰ পৰা। ইয়াত ধুনীয়া পৰিৱেশ, ইয়াতে আপোনাৰ এনেকুৱা আগতে হ'ব লাগিছিল, কিন্তু এতিয়া আমাৰ যিহেতু হিমন্ত বিশ্ব ডাঙৰীয়াই যি কৰি দিলে, সেইটো তুলনা নহয় আৰু কেতিয়াও। আৰু আমাৰ সপোন পূৰণ কৰি দিলে উত্তৰ গুৱাহাটীবাসীৰ কাৰণে। উত্তৰ গুৱাহাটীবাসীৰ কাৰণে এইটো এটা যথেষ্ট মানে সুবিধা হৈ যাব যে আপোনালোকে যিটো ফেৰীৰে অহা যোৱা কৰোঁতে যথেষ্ট সময় আপোনালোকৰ ব্যয় হৈছিল বা বিভিন্ন দুৰ্ঘটনাৰো সংঘটিত হৈছিল, সেইবোৰৰ পৰা আপোনালোকে বৰ্তমান একদম পৰিত্ৰাণ পাম। আমি 10 মিনিটত আমি উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী আহি পাইছোঁ। আমি প্ৰথমবাৰ আজি দলং মুকলি কৰাৰ লগে লগে আমি আহিছোঁ। আমাৰ নিতে আনন্দিত হৈছোঁ। আমাৰ গোটেই পৰিয়ালৰ ঘৰৰ সকলো পৰিয়াল লৈ আমি আহিছোঁ, খোজকাঢ়ি আহিছোঁ চাবলৈ। দলংখন দেখিবলৈ বহুত ধুনীয়া হৈছে, তুলনা নহয় অসমৰ আমি মুম্বাইত যেনেকুৱা মেৰিনা ব্ৰিজৰ দৰে তুলনা হৈছে। ঠিক আছে বাৰু, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যথেষ্ট লোক পাইছোঁ। বাইদেউ আপোনাৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু আহিছে দলংখন চাবলৈ, আজি মুকলি কৰিছে, কি অনুভৱ কেনে হৈছে? বিৰাট ভাল লাগিছে, ইমান মানে ষ্ট্ৰংলি বিল্ড হয় এই দলংখন, আৰু মানে খুব ভাল লাগিছে। মানে গুৱাহাটী বুকুত সোমোৱাই ল'লে আচলতে আজিৰ দিনত। কালিলৈকে উত্তৰ গুৱাহাটীখন সুকীয়া আছিলে, তো আজিৰ দিনত উত্তৰ গুৱাহাটী আৰু গুৱাহাটী বুলি বেলেগ পাৰ্থক্য নাই। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী শব্দটো নাথাকিব। এইটো উত্তৰ গুৱাহাটীৰ নামটোহে থাকিব, ঐতিহ্য হৈ পৰিব, এইটো পিছলৈ ইতিহাসহে হ'ব উত্তৰ গুৱাহাটী। গুৱাহাটী বুলি ক'লে উত্তৰ গুৱাহাটী বুকুত সামৰি ল'লে এতিয়া, আৰু এই দলংখনে সময় দূৰত্ব কমিলে, সুবিধা হ'ল। আৰু বিভিন্ন ধৰি লওক আপোনাৰ শিক্ষাৰ্থীয়ে কওক, আপোনাৰ ৰোগীসকলৰ কথা কওক, বা খুব তীব্ৰ মানে খুব জৰুৰী কামত কোনোবা অহা যোৱা কৰাৰ কাৰণে বহুত যান্ত্ৰণা ভুগিব লগা হৈছে। আমি শৰাইঘাটৰ ফালেদি আগতে খোজকাঢ়িও গৈছোঁ, চাইকেলতো গৈছোঁ, বা এইপিনে পাণ্ডুঘাটেদি পাৰ হৈও গৈছোঁ, সেইবিলাক অভিজ্ঞতা। আৰু এই আজি ইয়াত এইখন উঠি পেলাই চমকপ্ৰদ বুলি ক'ব পাৰি, চমকপ্ৰদ।